অবিৰতভাৱে পৰি আছে বৰষুণ। ছেণ্ট থমাছ হস্পিটেলৰ বাহিৰত ৰৈ আছে চাৰ্লি আৰু তেওঁৰ মাক। অলপ আগতে ডাক্তৰে কৈ গ'ল, মৃত্যু হৈছে চাৰ্লিৰ দেউতাকৰ। ৱেলকাম বেক। চাৰ্লি চেপলিনৰ কথা আৰু ছবিৰ কাহিনী এই গ্ৰন্থখনৰ আজি 6 নম্বৰটো অধ্যায় মই আপোনালোকক পঢ়ি শুনাবলৈ লৈছোঁ। আগৰ অধ্যায়কেইটা কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। সেই সময়ত দেউতাকৰ বয়স আছিল 37। পানী জমা হৈ গোটেই শৰীৰ ফুলি উঠিছিল বেলুনৰ দৰে। শেষবাৰৰ বাবে বিচনাত শুই থাকি দেউতাকে বুকুত সাৱটি চুমা খাইছিল চাৰ্লি। দেউতাকৰ সৎকাৰৰ বাবে সেই সময়ত চাৰ্লিৰ মাকৰ হাতত এটকাও নাছিল। মাকে ঠিক কৰিলে চেৰিটি প্ৰতিষ্ঠানৰ তেওঁলোক দ্বাৰস্থ হ'ব। আপত্তি জনালে চাৰ্লিৰ এজন খুৰাকে। শেষত পৰিয়ালৰ মান ৰক্ষাৰ বাবে তেওঁৱেই দিছিল দেউতাকৰ সৎকাৰৰ বাবে টকা পইচা। সেইদিনা দেউতাকৰ কফিনত দিবৰ বাবে এপাহ গোলাপ ফুল কিনাৰ বাবেও তেওঁৰ হাতত পইচা নাছিল। চাৰ্লিৰ হাতত থকা জৰি লগোৱা কলা ৰুমালখনকে তেওঁ চাৰ্লিৰ দেউতাকৰ কফিনৰ ওপৰত দি দিছিল। দেউতাকৰ সম্পৰ্কে চাৰ্লিয়ে খুব কমেই জানিছিল। দেউতাক যে তাহাঁতৰ লগত আছিল সেই কথাও তেওঁৰ মনত নাছিল। চাৰ্লিৰ দেউতাক অভিনেতা আছিল। শান্ত স্বভাৱৰ ভাবুক প্ৰকৃতিৰ মানুহ। গভীৰ কলা ৰঙৰ এযোৰ চকু। মাকে কৈছিল চাৰ্লিৰ দেউতাক হেনো দেখিবলৈ হাইলাক নেপোলিয়ানৰ দৰে আছিল। মাত কথাও আছিল অতি সুন্দৰ। অভিনেতা হিচাপেও তেওঁ আছিল বহুত নামী অভিনেতা। তেওঁ সপ্তাহত 40 পাউণ্ড উপাৰ্জন কৰিছিল। কিন্তু তেওঁৰ এটা সমস্যা আছিল। সেইটো হ'ল তেওঁ অত্যাধিক মদ্যপান কৰিছিল। চাৰ্লিৰ মাকৰ সৈতে তেওঁৰ বিচ্ছেদৰ কাৰণো সেইটোৱেই আছিল। মাকে কৈছিল অতিৰিক্ত মদ্যপানৰ বাবে মাত্ৰ 37 বছৰ বয়সতে তেওঁ মৃত্যুমুখত পৰে। দুই ভনীয়েকৰ মাজত চাৰ্লিৰ মাক আছিল ডাঙৰ, অৰ্থাৎ চাৰ্লিৰ মাকৰ ফেমিলিটোৰ কথা কৈ আছে। চাৰ্লিৰ মাকৰ দুজনী বায়েক ভনীয়েক আছিল আৰু চাৰ্লিৰ মাক আছিল ডাঙৰ, হিয়ানা। তেখেতৰ মাক দেউতাক আছিল আয়াৰলেণ্ডৰ কৰ্ক প্ৰদেশৰ। পেছাত তেওঁলোক আছিল চৰ্মকাৰ। ৱালৱাৰ্থৰ ষ্টেচনত এখন জোতা মেৰামতিৰ দোকান খুলি নিজকে প্ৰতিষ্ঠা কৰিছিল। মাকৰ গাত আছিল অৰ্ধেক জিপচিৰ তেজ। 18 বছৰ বয়সত চাৰ্লিৰ মাক এজন মধ্যবয়সীয়া লোকৰ সৈতে আফ্ৰিকালৈ পলাই যায়। সেই বছৰতে চাৰ্লিৰ ককায়েক ছিডনীৰ জন্ম হৈছিল। মাক কিন্তু আফ্ৰিকাত বেছিদিন থকা নাছিল। ইংলেণ্ডলৈ ঘূৰি আহি তেওঁ চাৰ্লিৰ দেউতাকক বিয়া কৰায়। আফ্ৰিকালৈ যোৱাৰ আগতে দুয়োজনৰ মাজত ভালপোৱাৰ সম্পৰ্ক আছিল আৰু শ্যামাছ ও প্ৰেম নামৰ নাটকত দুয়ো একেলগে অভিনয়ো কৰিছিল। তেওঁলোকৰ বিয়াৰ 3 বছৰৰ পিছত চাৰ্লিৰ জন্ম হয়। চাৰ্লিৰ জন্মৰ এবছৰৰ পিছতে চাৰ্লিৰ মাক দেউতাকৰ বিবাহ বিচ্ছেদ ঘটে। এইখিনিতে শেষ হৈছে 6 নম্বৰটো খণ্ড। গতিকে নেক্সট ভিডিঅ'ত মই 7 নম্বৰটো খণ্ড আপোনালোকক পাঠ কৰি শুনাম। কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিব আৰু চাৰ্লি চেপলিনৰ বিষয়ে আপোনালোকৰ মনত কি আপোনালোকে জনা কথা আছে সেইখিনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।